আজি অন্তিম অনুশীলন ডিকৰাই চাহ বাগিচাত কৰিছে। আচলতে অসম চৰকাৰৰ ফালৰ পৰা যি ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে যি এক চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছে, ই সঁচাকৈ আদৰণীয়। আৰু চাহ বাগিচাৰ সকলো মানুহে দলমত নিৰ্বিশেষে সকলো মানুহে এই কথাটোত আনন্দ পাইছে আৰু তেওঁলোকে ধন্যবাদ জনাইছে যে চৰকাৰী এই পদক্ষেপত। কাৰণ স্বাধীনতাৰ পিছত আজিলৈকে এই চাহ জনগোষ্ঠীটোৰ চহকী যি কৃষ্টি সংস্কৃতি আছে, ইয়াক প্ৰতিষ্ঠিত কৰিবলৈ তেনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যেনেকৈ বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰিলে, ঠিক তেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰ এই ঝুমুৰকো বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে অহা 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যি প্ৰদৰ্শন হ'ব, আমি আশা কৰিছোঁ যে ঝুমুৰে এটা বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু যি এক আনন্দমুখৰ পৰিৱেশ সমগ্ৰ অসমতে হৈছে। আজি অসমৰ আকাশ বতাহ ঝুমুৰ অনুশীলনৰ নামত মুখৰিত হৈ আছে। আৰু ইয়ে আমাৰ মাজত সমন্বয়, সম্প্ৰীতি, আস্থা, বিশ্বাস সুদৃঢ় কৰিব। আমাৰ যি সপোন আছে আস্থাৰ অসম, বিশ্বাসৰ অসম, ইয়াক সুদৃঢ় কৰাৰ, আমাৰ আস্থা বিশ্বাস আছে আৰু সুদৃঢ় কৰাৰ, যাতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত আস্থা বিশ্বাস সুদৃঢ় কৰি আৰু প্ৰতিটো জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে তাক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰাৰ প্ৰয়োজন আছে। সিয়ে বৰ্তমান অসমত হৈ আছে। মই আশা কৰোঁ অহা 24 তাৰিখৰ দিনা ঝুমুৰে বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ কাৰণে মোৰ শুভেচ্ছা আছে। আৰু আমাৰ সমষ্টিৰ যিখিনি শিল্পী যাব তেওঁলোকক আজি লগ কৰি মই শুভেচ্ছা জনাইছোঁ অন্তিম অনুশীলনত। আৰু তেওঁলোকেও আমি আশা কৰা ধৰণে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব, ইয়াৰ বাবে মই শুভেচ্ছা জনাইছোঁ। হয়, পোনপ্ৰথমে মই ধন্যবাদ জনাব বিচাৰোঁ আমাৰ অসম চৰকাৰক। কাৰণ অসম চৰকাৰে এনে এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপ আমাৰ চাহ জনগোষ্ঠী সমাজৰ এটি আৱেগ বা চাহ জনগোষ্ঠী সমাজৰ মুখ্য সংস্কৃতি আমাৰ ঝুমুৰ, সেই ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে পোনপ্ৰথমে তেখেতক অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনালোকৰ জনাব বিচাৰোঁ যে ইয়াৰ পূৰ্বে আমাৰ LAC ৱাইজত বাছনি আৰু প্ৰশিক্ষণ লগতে অনুশীলন হৈ গৈছে। তাৰপিছতে আমাৰ জনাল লেভেলত আমাৰ তেজপুৰত 3খন ডিষ্ট্ৰিক্ট ক্ৰমে নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰৰ শিল্পীসকলে তাত পৰিৱেশন কৰিলে, তাত অনুশীলন কৰিলে। তাৰপিছতে আচলতে আমাৰ অহা 21 তাৰিখৰ পৰা পুনৰ সৰুসজাই ষ্টেডিয়ামতে অনুশীলন হ'ব। যদিও আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকাৰ নেতৃত্বত আমাৰ সমষ্টিত 5 দিনীয়া এটা অনুশীলন কাৰ্যসূচী ৰাখিবলৈ আমাক আহ্বান জনাইছিলে। আৰু সেই মৰ্মে আমি আজি অন্তিম দিন 5 দিন আমি অনুশীলন কৰিলোঁ। আৰু আমি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ, ৰাইজে আমাক বহুত সহযোগিতা আগবঢ়াইছে। আৰু সেইমৰ্মে আমিও অনুভৱ কৰিছোঁ আৰু খুব আনন্দ অনুভৱ কৰিছোঁ যে আমি এনে এটা বিশ্ব ৰেকৰ্ড, যিটো ৰেকৰ্ডৰ সহভাগী হ'বলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ইয়াৰ পৰা মুঠ 64 গৰাকী শিল্পীয়ে তাত অংশগ্ৰহণ কৰিব। তাৰে 49 গৰাকী নাচনী আৰু বাকী ঢোল বাদক বা ৰচিকাকে আদি কৰি 64 গৰাকী সৰ্বমুঠ। কেনেকুৱা অনুভৱ কেনেকুৱা হৈছে? সকলো বহুত আনন্দ ফূৰ্তিত নাচিছে। আৰু আমি এই আমাৰ সমষ্টিৰ যি চাহ জনগোষ্ঠী সমাজক আমি তাত প্ৰদৰ্শন কৰিবলৈ যাম। আমাৰ নদুৱাৰৰ হয়, আৰু তাত আমি যদিও বিভিন্ন চাহ বাগিচাৰ পৰা আমি বিলংছ কৰোঁ, কিন্তু আমি এতিয়া এটা পৰিয়ালৰ দৰে হৈছোঁ। আমি সকলোৱে আনন্দমুখৰ পৰিৱেশতে আমি নাচ গান কৰি আছোঁ, প্ৰশিক্ষণ কৰি আছোঁ। আৰু আজি আমাৰ প্ৰীতিভোজো হৈছে, বহুত আনন্দ ফিল কৰিছোঁ। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।